হেজজোপাৰ পৰা কি বনিছে চক এজোপা ডাইনোচৰ বনোৱা হৈছে। আগতেও আমাৰ প্ৰায় আজি 15-20 বছৰমানৰ আগত ডাইনোচৰ বনোৱা হৈছিলে। নমস্কাৰ, মই আজি আকৌ নতুন এটা আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম যে এজোপা গছৰ মূল্য কিমান আৰু এজোপা গছৰে আপুনি কি কি কাম কৰিব পাৰে মই সকলোখিনি আজি দেখাম। আৰু আপোনালোকে চাওক, মই আজি এজোপা হেজ গছ দেখাম। এই হেজজোপাৰ পৰা কি বনিছে চক এজোপা ডাইনোচৰ বনোৱা হৈছে। আগতেও আমাৰ প্ৰায় আজি 15-20 বছৰমানৰ আগত ডাইনোচৰ বনোৱা হৈছিলে। এইটো এটা ডাইনোচৰ, এইফালে দেখাই ডাইনোচৰ। এইটো হৈ গ'ল দুটা ঠেং, এইটো হ'ল মুখ, এইফালে এনেকৈ সোমাই এইখন মুখ হয়। এতিয়া বনাই থকা হৈছে আৰু ধুনীয়াকৈ বনিব। এইটো এটা ডাইনোচৰ, এজোপা পেলনীয়া হেজ। এইটো আমাৰ দাদাই বনাইছে, মানে নাৰ্চাৰীতে দেখিছে এইজোপা। আৰু লগতে এইফালে চাওক, আৰু ময়ূৰ চৰাই, এজোপা ময়ূৰ চৰাই বনাই থকা হৈছে। আৰু এইফালেও এজোপা ময়ূৰ চৰাই বনাই থকা হৈছে, দেখিছে এইজোপা ময়ূৰ চৰাই বনাই থকা হৈছে। আৰু লগতে আৰু এটা বনোৱা হৈছে, ইয়াত আপোনালোকে দেখিবলৈ পাব। আহক, এই হ'ল কলহ। এইটো কলহ এটা বনোৱা হৈছে, এটা সুন্দৰ কলহ, দেখিছেনে? এনেকৈ কৰি কলহটো বনোৱা হৈছে। এতিয়া ফুটাও আছে, কলহ এটা ধুনীয়াকৈ বনোৱা হৈছে। এইবিলাক হ'ল পেলনীয়া যিবিলাক হেজবিলাক বহুতে কাটি পেলাই এনেকৈ ডিজাইন কৰি আপোনালোকেও বনাব পাৰিব নিজে কাটি। এয়া হৈছে এজোপা হেজ গছৰ পৰা যিবিলাক আমি জীৱ জন্তু বনাব